মানে পোৱালি আছে এইটো উৰি পেলাই এঘৰ মানুহ খাই আছে মোক এজন বৰ্মন বোলা মানুহজনে মানে আগত আমি চিনাকি মানে আমাৰ জাতিমুখৰ ৰাতিপুৱাও চিনি পায় চিনি পাওঁতে মানে তেখেতে ক'লে বোলে মোৰ গৰু কেইটামান যাব বোলে পাৰিলে কিনি ল'বা মই ক'লোঁ যে বোলো হেৰি দামে দাম পৰিলে বাৰু ল'ম বাৰু তেনেকৈ ক'লোঁ তাৰপিছত গৰুকেইটা আহিলে মই ৰচিদ চালোঁ সিহঁতৰ ৰচিদখন নাপালোঁ ৰচিদ নোপোৱাৰ কাৰণে যেনিবা মই গৰুকেইটা মই বোলো মই ৰচিদ নোপোৱা গৰু নলওঁ মোৰ কাকজান দৰকাৰ এই জপংগাঁও ৰাজীৱ সেই মানে আগত গৈছে তালৈ আমি গৰু সিহঁতি 17টা আনিছোঁ বুলি কৈছে মোৰ আজি যোৱা ৰাতি 5টা গৰু হেৰাইছে এইটো কি জেগা বুলি কয় এইটো জাজিমুখত মই গৰু পালোঁ এতিয়া আমাৰ মেচাগী চাপৰি গাঁৱৰে ৰাজকুমাৰ বৰ্মনে চুৰ কৰিছে হয় ঘৰৰ গৰু হয় একে গাঁৱৰে ৰাজকুমাৰ বৰ্মনক চিনি পাওঁ আৰু বাকীকেইটাক চিনি নাপায় বাকীকেইটাক চিনি নাপাওঁ যোৱা ৰাতি হয় আৰু এতিয়া আপুনি খবৰ পালে যোৰহাট জিলাত তিয়ক ৰাজচক্ৰৰ অন্তৰ্গত জাজিমুখৰ আজি গৰু চোৰসকলক আমি পাব্লিকে ধৰিছে কাৰণ চাওক প্ৰতি বছৰ ইয়াত গৰু চোৰ হৈ আছে আৰু এই গৰু চোৰ সন্দৰ্ভত আমি বিভাগীয় কৰ্তৃপক্ষক এই বিষয়টো অৱগত কৰিছিলোঁ যে ইয়াত প্ৰতি বছৰে গৰু চোৰ হয় ইয়াত দুখীয়াসকলে গৰু পুহি জীৱন সংস্থাপন কৰি আছে দুখীয়াসকলে ইয়াত নিজৰ ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ মাধ্যমত পঢ়ুৱাই আছিলে বা ঘৰৰ উপাৰ্জন হিচাপে গৰু পুহি তেনেকৈ চলি আছিলে কিন্তু আজি তাৎক্ষণিকভাৱে ইয়াত গৰু চোৰসকলক আমি পাব্লিকে ইয়াত জাজিমুখ তিনিআলিতে তেওঁলোকক ধৰি লোৱা হয় গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী আৰু যোৰহাট জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে যিসকলে এতিয়া গৰু চোৰসকলক সোনকালে আৰু ধৰিব লাগে ইয়াত দুখীয়াসকলক সঁচাকৈ বহুত কষ্ট হৈছে যিসকল কষ্ট কৰি আজি নিজৰ ধন উপাৰ্জন কৰি আছে গতিকে আহ্বান জনাওঁ আপোনালোকৰ চেনেলৰ যোগেদি তেখেতসকল সোনকালে ব্যৱস্থা গ্ৰহণ কৰক কেইজনক ধৰিলে আজি আপোনাৰ মোটামুটি 5জন ধৰাইছে এজন ব্যক্তি ধেমাজি মেচাকী বুলি নিজকে পৰিচয় দিছে কিন্তু আমি সন্দেহজনক এজন মিয়া বাংলাদেশী হ'ব লাগিব আৰু কিছুমান ব্যক্তি নিজকে অসমৰ বুলি পৰিচয় দি আছে কিছুসকলে ধেমাজি কিছুসকলে যোৰহাটৰ বুলি পৰিচয় দি আছে তেখেতসকলক যদি তেখেতসকলৰ ভাষা সুৰ প্ৰতি চোৱা যায় তেখেত প্ৰকৃততে মিয়া হয় আচলতে ক'ব লাগিব যে মাজুলী লখিমপুৰ জাজিমুখৰ কিছু জাজিমুখটো এটা কৃষি প্ৰধান অঞ্চল সেইটো জানে সকলোৱে পশুধনৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে কিন্তু লক্ষণীয়ভাৱে লখিমপুৰৰ এটা পাৰ্টীৰ সহযোগত জাজিমুখৰ কিছু আলি আহমেদ ইত্যাদি কৰি এনেকুৱা ধৰণৰ কিছুমান ব্যক্তি সংযোজনত আৰু কিবা দলে মিলি এনেকুৱা উপাধিৰ কিছু ব্যক্তিৰ সংযোজনত জাজিমুখৰ পৰা এটা বৃহৎ ৰেকেট চলি আছিলে যিটো ৰেকেট আজি ধৰা পৰিছে বৃহৎ সংখ্যক গৰু ইয়াৰ পৰা চুৰি কৰি নিয়া পৰিলক্ষিত হৈছে যিটো জাজিমুখবাসী তাৰ আজি এইটো বছৰে নহয় প্ৰত্যেক বছৰে এইটো পৰিলক্ষিত হৈ আছে জাজিমুখৰ বহু গৰু চাপৰিৰ পৰা নিৰুদ্দেশ হৈ যায় কিন্তু তাৰ উত্তৰ কোনো নোলায় কিন্তু আজি আমি জাজিমুখৰ বহু সংখ্যক লোকে আচলতে কেইজনমান চোৰক কৰায়ত্ব কৰিছে কিন্তু অতি দুৰ্ভাগ্যজনক কথা যি সময়ত আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে গৰু ব্যৱসায় সম্পূৰ্ণ বন্ধ কৰিছিলে সেই সময়ত আচলতে এনেধৰণৰ কিছুমান আলি আহমেদ বা এনেকুৱা ধৰণৰ মিলি দলেৰ সহযোগত আচলতে কেনেধৰণে এনেকুৱা এটা ৰেকেট চলি আছে সেইটো কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰিছোঁ যোৰহাট জিলাৰ উপায়ুক্ত মহোদয় তথা SP মহোদয়ক আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ তাৎক্ষণিকভাৱে এই ৰেকেটটোত যিসমূহ ব্যক্তি জড়িত হৈ আছে তাৎক্ষণিকভাৱে এটা পূৰ্ণ তদন্ত কৰি সেই সকলোসমূহ ব্যক্তিক জেললৈ নিক্ষেপ কৰিব লাগে অন্যথা কিন্তু জাজিমুখবাসী তীব্ৰ প্ৰতিবেদনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব কেইজনক ধৰিলে আজি প্ৰায় 4জন মানুহক ইয়াত কৰায়ত্ব কৰা আমি পৰিলক্ষিত হৈছে আৰু প্ৰায় 17টা গৰু ইতিমধ্যে পুলিচ প্ৰশাসনক স্থানীয় ৰাইজৰ সহযোগত চম্জাই দিয়া হৈছে গতিকে এই যি 4জনক কৰায়ত্ব কৰা হৈছে তেওঁলোকৰ আচলতে ৰেকেটটোত কিমানখিনি মানুহ আছে সকলোখিনিকে কৰায়ত্ব কৰিবলৈ আমি অনুৰোধ জনাইছোঁ সেই ৰেকেটটোত কিবা দলে মিলি এনেকুৱা ধৰণৰ কিছুমান নাম কোৱা হৈছে আৰু লগতে আলি আহমেদ কিবা কিবি তেনেকুৱা কিবা নাম কোৱা হৈছে গতিকে তেওঁলোকক এটা পূৰ্ণ পৰ্যায়ত তদন্ত কৰি সকলোখিনি যাতে আইনৰ আঁতৰলৈহে সেইটো আমি আহ্বান জনাইছোঁ